ডিৰৈ ৰাঙলীত নৃত্য আৰু নাটকৰ আখৰা আৰম্ভ। ৰিম্পী আৰন্ধৰাই আৰম্ভ কৰিছে নৃত্য প্ৰশিক্ষণ। চৰাইদেউ জিলাৰ অন্তৰ্গত ডিৰৈ ৰাঙলী সাংস্কৃতিক মঞ্চ আৰু চৰাইদেউ জিলা সাহিত্য সভাৰ কুহি উপসমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা নৃত্য আৰু দুখন নাটকৰ আখৰা আৰম্ভ কৰা হৈছে। শিশু দিৱসত অনুষ্ঠিত কৰিবলগীয়া উক্ত কাৰ্যসূচীৰ দিনৰ ভাগত শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু সন্ধিয়া এখন শিশু নাট প্ৰদৰ্শন কৰাৰ উপৰিও এখন মূল নাট প্ৰদৰ্শন কৰা হ'ব। নাট দুখন প্ৰদৰ্শন কৰাৰ আগতে স্থানীয় শিশু শিল্পীসকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰিবৰ বাবে নৃত্য বিশাৰদ ৰিম্পী আৰন্ধৰাই কালিৰ পৰা শিশুসকলক নৃত্য প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে। অনুষ্ঠানটোত সাংস্কৃতিক মঞ্চৰ সম্পাদকদ্বয় কৃষ্ণকান্ত ৰাজখোৱা, পলাশ প্ৰতিম গগৈ, চৰাইদেউ জিলা সাহিত্য সভা কুহি উপসমিতিৰ আহ্বায়ক ফৰিদ আলী, সাংস্কৃতিক কৰ্মী বিজু ফুকন, ৰেকি বালি, নমিতা গগৈ, জ্যোতিকা মাঝি আদিৰ লগতে স্থানীয় শিল্পীসকল উপস্থিত থাকে। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট এনি ভইচ। ডিৰৈ ৰাঙলী সাংস্কৃতিক মঞ্চ চৰাইদেউ জিলা সাহিত্য সভাৰ কুহি উপসমিতিৰ উদ্যোগত যি পূৰ্ণাংগ নাট আৰু নৃত্যৰ আখৰালৈ মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰা হৈছিল। ইয়াতে আহি খুব ভাল লাগিছে। মোৰ ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট প্ৰতিভাশালী আৰু তেওঁলোকৰ মই যেনেধৰণে মই তেওঁলোকক শিকাব বিচাৰিছো তেওঁলোকে তেনেকে মোৰ পৰা যিখিনি শিকাব পাৰিছো তেওঁলোকে গ্ৰহণ কৰিছে আৰু মই তেওঁলোক যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিলো। ধন্যবাদ। ৰাঙলী সাংস্কৃতিক মঞ্চ আৰু চৰাইদেউ জিলা সাহিত্য সভাৰ কুহি উপসমিতিৰ উদ্যোগত যি আমাৰ শিশু দিৱস উপলক্ষে দিনৰ পৰ্যায়ত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু সন্ধিয়া আমাৰ নাট অনুষ্ঠান তৈয়াৰ কৰা হৈছে, য'ত আমি প্ৰশিক্ষিকা হিচাপে আমাৰ ৰিম্পী আৰন্ধৰা বাইদেউক মাতি অনা হৈছে। আশা কৰিছো অনুষ্ঠানটি যাতে ভাল ধৰণে হয় আৰু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছো। ধন্যবাদ।